ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব আৰু সেই উপলক্ষে আজি আমাৰ প্ৰতি বছৰে যেনেকৈ পালন কৰোঁ আমি আমাৰ জ্ঞান বিকাশ বিদ্যাপীঠত আজি আমি সকলোৱে একেলগে আনন্দৰে ছাত্ৰ ছাত্ৰীৰ সৈতে আমি আজি ৭৯তম স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ। আৰু এই স্বাধীনতা দিৱস উদযাপনত আমি এটা কথা ক'ব পাৰিম, কাৰণ আমি দেশ স্বাধীন হৈছে আমাৰ পৰাদিনৰ পৰা। আৰু যদি আমি চাওঁ বেক ষ্টৰীত আজি আমি বহুত 200 বছৰমান যিটো আমি ইংৰাজী শাসন কৰিছে আমাৰ ওপৰত, আৰু এই শাসনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যিমান আমাৰ সংগ্ৰামী বীৰ নেতৃবৃন্দই বা আমাৰ যি যোদ্ধা আজি সেইসকলৰ কাৰণে আজি আমি দেশ স্বাধীন হ'বলৈ সক্ষম হৈছোঁ। আৰু আমি গৌৰৱ অনুভৱ কৰোঁ আজিৰ দিনটোত যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিবলৈ পাইছোঁ। আৰু আজিৰ দিনটোতে সেইসকল যিসকল স্বাধীনতা সংগ্ৰামী ব্যক্তি আমি স্মৰণ কৰিছোঁ সিহঁতৰ তেজৰ বলিদানেৰে আজি সিহঁতৰ আপোনাৰ কষ্টৰে আজি আমি স্বাধীন পাবলৈ সক্ষম হৈছোঁ। আৰু আমি ল'ৰা ছোৱালীক এইটো অৱগত কৰাইছোঁ যে হয়, ভাৰতবৰ্ষ এখন বিশাল ৰাষ্ট্ৰ, গণতান্ত্ৰিক ৰাষ্ট্ৰ হয়। আৰু এইখন ৰাষ্ট্ৰ ২৮খন ৰাজ্য ৮খন অংগৰাজ্যৰ সত্ত্বেও আমি এখন ইমান ডাঙৰ বৃহত্তম দেশ। আৰু এই দেশত আমি যিকোনো ক্ষেত্ৰতে হওক, আজি পাৰমাণৱিক ক্ষেত্ৰতে হওক, আজি শিক্ষাৰ ক্ষেত্ৰতে হওক, আজি ধৰক আপুনি সাংস্কৃতিক ক্ষেত্ৰত বহুত ক্ষেত্ৰত আমি আগবঢ়া। গতিকে আমি প্ৰশাসনিক ক্ষেত্ৰত আমি ইমান আগবঢ়া, আমি পুলিচ প্ৰশাসনিক ক্ষেত্ৰত ইমান আমি আগবঢ়া, তথাপিও আমি আজি ভাৰতবৰ্ষ আমি বেলেগ দেশত আমি কেতিয়াও হিংসা নকৰোঁ বা কোনো দেশত আমি আক্ৰমণ কৰি নাযাওঁ। আজি কিন্তু বেলেগে কৰিলেও সেইটো প্ৰত্যুত্তৰ দিয়া হয়। কিন্তু আমাৰ ভাৰতবৰ্ষ এটা শান্তিৰ দেশ। এইখন দেশত মহাত্মা গান্ধীৰ দেশ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেশ, জৱাহৰলাল নেহৰুৰ দেশ, ভগত সিঙৰ দেশ। গতিকে এই দেশত আমি এটাই বুজি পাওঁ, শান্তি। আমি শান্তিত থাকিব বিচাৰোঁ। আৰু আজিৰ এই দিৱসত এই উদযাপনত উপলক্ষে সকলো ছাত্ৰ ছাত্ৰীক লৈ আৰু আমি ইয়াৰ জৰিয়তে সকলো যাব বিচাৰিছোঁ, কাৰণ ভাৰতবৰ্ষ এখন শান্তিৰ দেশ। এই শান্তিৰ দেশত আমি সকলোৱে শান্তি হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। জ্ঞান বিকাশ বিদ্যাপীঠ, today's morning, since the weather was really very weird, we could not continue with the full performance. We had a lot of programs, but due to the weather, we couldn't continue. For this, we are really sorry, because we wanted to continue, but the weather didn't allow us to do so. And secondly, regarding the program, there were lots of programs, but as I told you earlier also, due to the weathers. But we have done some of the work, like we have done the hosting programs out there. There we have done the parades. The students has done some of the performance, and secondly, even the parents also has done some of it. Along with this, every year we celebrate in our Gyan Vikas Vidyapith with a full-fledged way. And yes, of course, the teachers has cooperated a lot with all of us. There were some teachers who has done many good performance, and they had shows to the student also. And yes, of course, we wish each and every one of you a very happy Independence Day once again, and hope that we will continue with the same thing again and again. That's what I wanted to say. And one more thing I just wanted to tell you regarding the flags. It's my humble petition to each and everyone. आप लोग flags use करते हो. Today is Independence Day, we know. We are enjoying the Independence Day. But here flag ko just do one thing. When you will carry this flag, please don't throw here and there. This shows the disrespect of our flag, which we don't want. So as a teacher and to each and every students, I would like to request, please don't throw or don't scatter the flag here and there, so that it disrespect our country as well as us too. That's what I wanted to see each and every one of you. Thank you very much.